হাতী মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰে কলিয়াবৰত। কলিয়াবৰৰ ৰাঙলু পাহাৰগুৰিত বন্যহস্তীয়ে ভাঙি লণ্ডভণ্ড কৰিলে তিনিটাকৈ বাসগৃহ। কোনোমতে প্ৰাণ ৰক্ষা পৰে কেইবাজনো লোকৰ। নিশা প্ৰায় 2 মান বজাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা বন্যহস্তীয়ে ৰাঙলু পাহাৰগুৰিৰ পাৰ্বতী দেৱী, গোপাল ঠাকুৰ আৰু প্ৰদেশ্বৰী বৈষ্ণৱ নামৰ মহিলাগৰাকীৰ বাসগৃহত বিস্তৰ ক্ষতিসাধন কৰে। কোনোমতে প্ৰাণ ৰক্ষা পৰা পৰিয়ালটোৱে চৰকাৰক ক্ষতিপূৰণৰ দাবী জনাইছে। আনহাতে চৰকাৰৰ গজমিত্ৰ আঁচনি সফল ৰূপায়ণ হোৱা বুলিও দাবী কৰে স্থানীয় ৰাইজে। এইটো ৰাঙলু পাহাৰগুৰি যোৱা নিশা প্ৰায় 2টা পৰা 3টা বজাৰ ভিতৰত 3 ঘৰ মানুহৰ ঘৰত হাতীয়ে বিস্তৰ ক্ষতিসাধন কৰে আৰু আপোনালোকে দেখিছে গোটেই ঘৰটো চাৰি ঠাইত মানে ভাঙিছে আৰু মানুহ বিচাৰি বিচাৰি খেদি ফুৰিছে হাতীটোৱে। ইয়াত কৰিছে আৰু একে অৱস্থা সেই কাষৰ ঘৰত আমাৰ গোপাল ঠাকুৰ তেখেতৰ ঘৰতো সেই অৱস্থা, পদেশ্বৰী বৈষ্ণৱৰ ঘৰতো হাতীয়ে খুব উৎপাত কৰিছে আৰু মানে খুব বিস্তৰ ক্ষতিসাধন কৰিছে। ঘৰবিলাক মানে একেবাৰে এটা ধ্বংসস্তূপত পৰিণত হোৱা নিচিনা হৈছে বৰ্তমান। আৰু আমি খুব মানে কালি ৰাতিটো উজাগৰে নিশা পাৰ কৰিবলগীয়া হৈছে। গোটেই গাঁৱৰ ৰাইজে ভয় আৰু শংকাৰে আমি পাৰ কৰিবলগীয়া হৈছে। আৰু এইটো আজিৰ ঘটনা বুলি নহয়, আপোনালোকে বিভিন্ন সময়ত বাতৰি কৰিয়ে আছে, দেখি আছে গোটেই কলিয়াবৰখনত কি হৈ আছে। আপোনাৰ সোণাৰী গাঁও, হাটবৰ, শিলঘাট লৈ পেলাই বিস্তীৰ্ণ অঞ্চল, আপোনাৰ ইফালে আপোনাৰ দাৰিগুজি, ইফালে আমাৰ চিকনি, বামুণী, আমগুৰি, নতুন ডাঙা, কালাপানী, ৰাঙলু, এই গোটেই বিস্তীৰ্ণ অঞ্চলত হাতী মানুহৰ সংঘাতৰ এটা খুব মানে ভয় লগা ছবি এটা আমি দেখি আছো প্ৰত্যেক দিনে। আৰু এই ঘটনাটো প্ৰত্যেক বছৰে তীব্ৰৰ পৰা তীব্ৰতৰ হৈ গৈ আছে। কিন্তু তাৰ বিপৰীতে স্থানীয় ৰাইজে বন বিভাগক ঠিকেই সহযোগিতা আগবঢ়ায়। আমিও বন বিভাগৰ লগত সহযোগিতা আগবঢ়াওঁ বিভিন্ন ক্ষেত্ৰত। কিন্তু চৰকাৰৰ ফালৰ পৰা বা বন বিভাগৰ ফালৰ পৰা যিটো ৰাইজে সহযোগিতা বা যিটো সাহস পাব লাগিছিল, যিটো সকাহ পাব লাগিছিলে, সেইটো কিন্তু আমি পোৱা নাই। আৰু আমি ভয় শংকাৰে আমি দিন পাৰ কৰিবলগীয়া হৈছে। এইটো খুব চৰম দুখ আৰু আক্ষেপেৰে মই আপোনালোকৰ আগত ব্যক্ত কৰিছোঁ। আৰু চাওক, চৰকাৰে আঁচনি লৈছে ৰাইজৰ কাৰণে। চৰকাৰে মানে গজমিত্ৰৰ এটা আঁচনি ঘোষণা কৰিছে, কিন্তু সেই গজমিত্ৰ আঁচনি আজিলৈকে আমাক ঢুকি পোৱা নাই। চৰকাৰে কৈছে যে খেতি নষ্ট কৰিলে আমি ক্ষতিপূৰণ দিম, সেই আঁচনিবিলাকে কিন্তু ৰাইজক ঢুকি পোৱা নাই। আৰু সেই পুৰণীয়া ব্ৰিটিছকলীয়া যিটো দিনৰ যিবিলাক নীতি, সেই নীতিৰে চলি আছে। এটা ঘৰ ভাঙিলে 2000 টকা কম্পেনচেশ্যন দিব, তাকো 5 মাহ 6 মাহ ৰ'ব লাগিব। এটা গাই গৰু যদি বন্যজীৱ যদি ভক্ষণ কৰে 4000 5000 টকা দিব, তাৰ কাৰণেও আমি 2 বছৰ 3 বছৰ ৰ'ব লাগিব। তাৰপিছতে কোনোবা NGOৰ যোগেদি সেই পইচাবিলাক দিব, চৰকাৰেও দিব নোৱাৰে। গতিকে চৰকাৰখন চলি আছে কেনেকৈ, মই আচৰিত পাইছোঁ। আৰু আমি খুব মানে আক্ষেপেৰে কৈছোঁ যে এই বিষয়বিলাক, ইমান গুৰুত্বপূৰ্ণ বিষয়বিলাকত মানে তেওঁলোকে কোনো ধৰণৰ ৰাইজক সকাহ দিব পৰাকৈ এতিয়ালৈকে বন বিভাগেই হওক বা চৰকাৰে হওক কোনো ধৰণৰ আঁচনি ল'ব পৰা নাই, কোনো ধৰণৰ আমাক ৰাইজক সকাহ দিব পৰাকৈ কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। আৰু তাৰ বিপৰীতে ৰাইজ মানে সদায় ভুক্তভোগী হৈ আছে। আৰু আপোনালোকে দেখি আছে ইয়াতে মানে কি হৈ আছে কলিয়াবৰখনত। মানুহ শুই থকা অৱস্থাতে চোতালত আনি পেলাই চোচৰা আনি পেলাই মানুহ মাৰিছে হাতীয়ে, ঘৰ ভাঙিছে। কিন্তু চৰকাৰখন ক'ত, প্ৰশাসনে কি কৰি আছে? শুই আছে নেকি তেওঁলোকে? আমাৰ এইটো প্ৰশ্ন তেওঁলোকৰ। আৰু খুব দুখ আৰু আক্ষেপেৰে কথাখিনি কৈছোঁ। কাৰণ আমি প্ৰত্যেক দিনাই ভয় আৰু শংকাৰে আমি মানে জীৱন মৃত্যুৰ মাজত মানে সংঘৰ্ষ কৰি পেলাই এই ঘৰ মানুহ কালি ৰাতিটো হোৱা নাই, আমিতো হোৱাই নাই গোটেই গাঁৱৰ মানুহখিনি। এই ঘৰ মানুহ আপুনি চিন্তা কৰক, শুই থকা অৱস্থাত হাতীয়ে যেতিয়া ইয়াত লণ্ডভণ্ড কৰিছে, মানুহৰ মানে কি অৱস্থা হৈছে, মৰি যাব পাৰিলে কালি মানুহ। গতিকে কালি গোপালৰ ঘৰতো আপোনাৰ সুৰেৰে টানি পেলাই তাক ধৰিব বিচাৰিছিল, তাক নাপালে বুলিহে। যদি সি সাৰ নাপালে সময়মতে সি মৰি গ'লহেঁতেন আজি। গতিকে এই অৱস্থা মানুহ মানে সদায় এটা ভয় শংকাৰ মাজেদি জীয়াই থকা এটা পৰিৱেশ। এই পৰিৱেশটো কেতিয়া খাম কাটিব, কেতিয়া আমি ইয়াৰ পৰা পৰিত্ৰাণ পাম, আমি সেইটো আমাৰ চৰকাৰলৈ প্ৰশ্ন। কলিয়াবৰৰ পৰা লক্ষ্যজ্যোতি বৰা, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।